যি ক'বলৈ ওলাইছোঁ নকৈ নোৱাৰিহে মই আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ এটা কথা। চাওক, ফেচবুকডালৰ বাহিৰে বোলে আজিকালি বোৱাৰীসকলৰ কাম নাই। অকল বোৱাৰীসকলকে নহয়, মোৰ দৰে ডেকাসকলকো এচাম লোকে সমালোচনা কৰে, ফেচবুকডালৰ বাহিৰে বোলে আমাৰ বোলে কাম নাই। চাওক, বহুতে ফেচবুকত ভিডিঅ' বনাইছে, ইউটিউবত ভিডিঅ' বনাইছে, ইনষ্টাগ্ৰামত ভিডিঅ' বনাইছে, কিন্তু এইকেইটা প্লেটফৰ্মত কাম কৰি কিন্তু বহুতে ঘৰ সংসাৰ চলাই আছে, বহুত ভাল ভাল কিবাকিবি কৰি আছে, বহুতক বহুত ভাল শিক্ষা দি আছে। বহুতে এই ভিডিঅ'বিলাক চাই আকৌ আমাৰ নিচিনা ব্যক্তিসকলে ভিডিঅ' বনোৱাবোৰ চাই কিন্তু বহুতে বহুত কিবাকিবি শিকি আছে, নিজৰ লাইফলৈ কিবা না কিবা এটা পৰিৱৰ্তন আনিছে বহুতে। কিন্তু যিসকলে এই কথাখিনি কৈ আছে, মই নাজানো আপোনালোকৰ, আমাৰ বাৰু সময় নাই, মানে একো কাম নাই, ইয়াত কাম কৰি আছোঁ, কিন্তু আপোনালোকৰতো কাম আছে। আপোনালোকে যে ইয়াত আহি কিনে এইখিনি কথা কৈ আছে, মানে আপোনালোকৰ ক'ৰ পৰা সময় ওলাইছে? তাৰমানে আপোনালোকৰ মানে কাম নাই। সেইটো কাৰণে আপোনালোকে ইয়াত কোন কি কৰিছে, কেনেকুৱা ধৰণৰ ভিডিঅ' বনাইছে, এইখিনি খুচৰি থাকিবলৈ সময় পাইছে। আপুনি যদি এইখিনি খুচৰি থাকিবলৈ সময় পাইছে, তাৰমানে কি? আপোনাৰ কাম নাই, আপুনি বেকাৰ, কিন্তু ইয়াত কাম কৰি থকা আমি প্ৰত্যেকেই বেকাৰ নহয়, কিবা নাই কিবা এটা কৰি আছোঁ। তাৰপিছতো কিন্তু আমি কিবা নাই কিবা এটা ৰাইজক দেখাব বিচাৰিছোঁ, নিজৰ প্ৰতিভাবোৰ। কিছুমানে বেয়াকৈ কেতিয়াবা কিবা এটা বনাইছে, সেইটো বেলেগ কথা, বেয়াটোক বেয়া বুলি চবেই ক'ব, আমিও ক'ম। কিন্তু সেই বেয়াকেইটাক লৈ চবকে যে আপোনালোকে যে ক'ব, সেইটো কথা নহয়। বহুতে বহুত ভাল ভাল ভিডিঅ' বনাই আছে, চাবচোন, ভালদৰে খুচৰিব, অকল আপোনালোকে বেয়াবিলাকেই দেখি পায় নেকি? সেই বেয়াবিলাকৰ কাৰণে বাকী ভালবিলাককো কৈ থাকে। আজি আমাৰ নিচিনা ব্যক্তিসকলে ভিডিঅ'বোৰ বনাবৰ কাৰণে আপোনালোকে ফেচবুকত কেতিয়াবা টাইম পাছ কৰিছে, বা কেতিয়াবা কোনোবা এটা ভিডিঅ' চাই মেলি মটিভেট হৈছে, কেতিয়াবা কোনোবা এটা ভিডিঅ' চাই মেলি কিবা এটা শিকিছে, আৰু সেই শিক্ষাখিনি লৈ মেলি আপোনালোকে নিজৰ লাইফত কিবা নাই কিবা এটা কৰিছে। আপুনি নকৰিব পাৰে, কিন্তু বহুতেতো কৰিছে। গতিকে ইয়াত থকা ভাল দিশবিলাকো আপোনালোকে কেতিয়াবা ক'ব পাৰে, কিন্তু ভাল দিশবিলাক কেতিয়াও নকয়। অকল মানে কোনোবাই কিবা এটা বনাইছে, ডাউন দিব বিচাৰে। চাওকচোন, আমাৰ অসমীয়া সমাজখন এনেকুৱাই। কিয় ডাউন দিব বিচাৰে? কোনোবাই অকণমান কিবা এটা ভুল হৈ গৈছে, তাক শুধৰাই দিয়ক, কমেণ্ট কৰক, এইটো বোলে এনেকুৱা আহে দেই, এনেকৈ হ'লেহে ভাল হ'ব, এনেকুৱা ধৰণৰ হ'ব লাগে, সাহস দিব লাগে। যদি আমি সাহস দিওঁ কাৰোবাক ভালকৈ ভিডিঅ' বনাবৰ কাৰণে, উৎসাহ দিওঁ, কিয় তেওঁ ভাল নকৰিব? কাৰণ বেয়া এটা কৰিবলৈ চবে নিবিচাৰে, চবে নিজৰ সন্মানটো বচাই ৰাখিব বিচাৰে, কিন্তু দুই এজনে কেতিয়াবা বেয়া এটা কৰি দিয়ে। কিয় কৰি দিয়ে তাকো চাব লাগিব। কেতিয়াবা কিছুমানে বাধ্য হৈ যা, কি কৰিবি তহঁতি, সেইটো কাৰণে কৰি দিয়ে। কিন্তু চবেতো সেইটো কৰিব নাযায়, কোনোবাই বেয়া কৰিছে, সেইটো বা আমিও তাক ক'ম, কিন্তু সেই বেয়াখিনিক লৈ চবকে কোৱাটো আপোনালোকৰ অধিকাৰ নাই। সেই গতিকে মই কওঁ, ফেচবুকত বোৱাৰীসকলে ভিডিঅ' বনাইছে, ডেকাসকলে ভিডিঅ' বনাইছে, তেওঁলোকে কিবা নিজৰ প্ৰতিভাবোৰ দাঙি ধৰিছে, তাক সমৰ্থন কৰক, আৰু যোনে যি ভুল কৰিছে তাক শুধৰাই দিবলৈ চেষ্টা কৰক। নিশ্চয় কিছু লোকে বুজি পাব, কিছু লোকে বুজি নাপায়। যিসকলে বুজি নাপায় তেওঁলোকক কৈ থাকক, তেওঁলোকে কেলৈ এইটো বেয়া কৰিছে, তেওঁলোকক কওক, এইটো ক'বলগীয়া নাই, আমিও তেওঁলোকক ক'ম। কাৰণ তেওঁলোকৰ কাৰণে ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম, এই জগতখন বেয়া হৈ যোৱাৰ চান্স থাকে, বেয়া হৈ যাব পাৰে। সেইটো কাৰণে আমিও বেয়াবিলাকক আমি সহযোগ নকৰোঁ।